মই বুজি পোৱা নাই যে যদি মই দেখাও নাই AODF যদি সাপোর্ট দিছে কিয় দিছে কারণ যোৱা 17টা বছর যেতিয়া হাগ্ৰামা মহিলাৰীয়ে শাসন কৰি আছিল বিটিআৰ অঞ্চলত কিমান অশান্তি হৈছে কিমান মানুহ কষ্ট পাইছে কিমান মানুহৰ হি সময়ত মানে জ্বলাজ্বলি হৈছে এই পৰিবেশবিলাক যদি কোনবা পাহৰি গৈছে মোৰটো ক'ব লগা নাই আজি বিটিআৰ অঞ্চলত আমাৰ সরকার আহাৰ পিছত স্থায়ী শান্তি আহিছে সকলো নিৰাপত্তা পাইছে সকলোৰ সমন্বয় হৈছে আৰু এটা সুশাসন এটা গঢ়ি উঠিছে আজি ৰাস্তা ঘাটৰ পৰা আদি কৰি শিক্ষা অনুষ্ঠান সকলো আমি বনাবলৈ সক্ষম হৈছো গতিকে বিটিআৰ অঞ্চলত দশকৰ পৰা দশক ধৰি সকলো মানে ইয়াত শান্তি আহাটো সকলো আশা কৰি আছিল আৰু আজি UPPL BJPৰ নেতৃত্বত যি সরকার আহিছে ইয়াত স্থায়ী শান্তি আহি গল তো এনেকুৱা সময়ত কোনোবা দলে কিহৰ কাৰণে ভোট দিব ওলাইছে কাক সমৰ্থন কৰিব বিচাৰিছে মই এটো নাজানো কিন্তু তেখেতসকলে যদি শান্তি বিচাৰে তেখেতসকলে যদি উন্নয়ন বিচাৰে তেখেতসকলে যদি আমাৰ বিটিআৰ অঞ্চলৰ জাতি জনগোষ্ঠী ধৰ্ম সকলৰ লগত সমন্বয়টো বিচাৰে তেনেহলে তেখেতসকলে নিজৰ নিজৰ চিন্তাটো কৰক মোৰ ইয়াত ক'ব লগা নাই আমি এতিয়ালৈকে ৯,৮০০ সেলফ হেল্প গ্ৰুপক আমি ২৫,০০০ কোটি টকা দিছো ব্লেংক চেক এইবিলাক কাণ্ডবিলাক হাগ্ৰামাৰে আছিল খুটা কম্বলৰ ৰাজনীতি ভয় ভীত দাবী ধমকি দি পেলাই ভোট লোৱা ৰাজনীতি মানুহবিলাক খানা খোৱা ৰাজনীতি এইবিলাক BPFৰ আছিল আমাৰ দিনত এইবিলাক নাই আমি এটা সুস্থ সমাজ গঢ়িব বিচাৰিছো ৫,০০০ কৰি আমি ২৭,০০০ ছাত্ৰ ছাত্ৰীক ইতিমধ্যে দিয়া হৈছে ৫,০০০ কৰি ২৭,০০০ মহিলাক ইতিমধ্যে দিয়া হৈছে ৫,০০০ কৰি ২৭,০০০ ৰোগীক ইতিমধ্যে দিয়া হৈছে এইবিলাক আমাৰ আঁচনি ৫০ জনকে ল'ৰা ছোৱালী এইবাৰ APSC পাছ কৰিছে হাগ্ৰামাৰ দিনত এটা বছৰত কিমান কৰিছিলে তেখেতে কক আজি আমাৰ সময়ত 1,68,000 PMOৰ ঘৰ নিৰ্মাণ কৰা হ'ল মাত্ৰ ৩ বছৰত ১৭টা বছৰৰ হাগ্ৰামা মহিলাৰ দিনত মাত্ৰ ৩৯,০০০ ঘৰ নিৰ্মাণ কৰা হৈছে এতিয়া আমাৰ সময়ত যিমানখিনি ভূমি আছে সব ভূমি ডিজিটাইজ কৰা হৈ গল 13টা সার্ভিস আমি অনলাইন যোগেদি বৈষমতিৰ দ্বাৰা দিবলৈ সক্ষম হৈছিল হাগ্ৰামা মহিলাৰ দিনত কি কৰিছিল খুদক আপোনালোকে গতিকে হাগ্ৰামা মহিলাৰীয়ে ভয় ভীতৰ ৰাজনীতি কৰিছিল টকা পইচাৰ ৰাজনীতি কৰিছিল আৰু এই সময়ত মদ ভাং জুৱা হিংসা এই পৰিবেশবিলাকে BTC অঞ্চলটো ছানি ধৰিছিল আজি তেনেকুৱা BTC অঞ্চলত কোনো তেনেকুৱা বিটিআৰ অঞ্চলত পৰিবেশ নাই আৰু ইয়াৰ কাৰণে আমি সব গৌৰৱ অনুভৱ কৰিছো বিটিআৰ অঞ্চলৰ ৰাইজে যে আমাক মৰম দিছে বিশ্বাসত লৈছে ইয়াৰ কাৰণে আমি এই কামখিনি কৰিবলৈ সক্ষম হৈছো মুঠৰ ওপৰত AIDF যে সমৰ্থন দিছে BPF কোনো ধৰণৰ সমস্যাৰ সৃষ্টি নকৰে একো সমস্যাৰ সৃষ্টি নকৰে আৰু মাইনৰিটি ৰাইজে এই কথাটো বিবেচনা কৰিব কাৰণ 2008 আৰু 2012 কাৰ সরকার আছিল কেনেকৈ সংঘাতবিলাক হৈছিল তাত কাৰ ক্ষতি হৈছে কাৰ কি লাভ হৈছে এইবিলাক কথা বিটিআৰ অঞ্চলৰ ৰাইজে জানে